ভালকুচি আৰু এইটো খুৰাহঁতৰ ঘৰ আমি আহিলোঁ জৰা নিবলৈ থান মুগাৰ টচৰ থান নিবলৈ আহিছোঁ খুৰা ভালনে খবৰ হয় খুৰা মোৰ কিন্তু বহুত আপোন বহুত পুৰণা হয় খুৰাৰ লগত চিনাকি খবৰ আৰু সেয়ে খুৰাহঁতৰ ঘৰত আহিলোঁ আজি আমি এয়া সোমালোঁ ঘৰ খুৰাহঁতৰ তাত ভিতৰত মানে 21 মিটাৰ লাগে এয়া বাইদেউ কানামী বাইদেউ এয়া ভিন্ধু বিজেলিৰ পৰা আহিছে বিজেলি কটপহাৰ পৰা আৰু এয়া দাদা হৈছে আমাৰ হেৰি পাট কাপোৰৰ মালিক এয়া দাদাৰ তাতে আমি কাপোৰ ল'বলৈ আহিছোঁ আৰু এয়া আমি চাই আছোঁ এইটো অৰিজিন মুগা হয় আৰু এইটো টচ আচলতে লাইটিঙত অলপ বেলেগ দেখি কাৰণে আমি বাহিৰত ওলাই আহিছোঁ বাহিৰত মানে চাই আছোঁ কাপোৰটো আৰু বাইদেউ আচলতে এইটো দিল্লীলৈ পঠাব আৰু সেয়েহে ইয়ালৈ নিব আহিছে বিভিন্ন ধৰণৰ কোৱালিটি দেখাই আছে বাৰু আমি চাই ল'ম এইটো অৰিজিন মুগা হয় এইটো অৰিজিন মুগাৰ যোৰা আপোনালোকে চাওক যিটো আমাৰ এইটোৰ পৰা বনাই আমাৰ এইটো বনোৱা হয় পুৰা অৰিজিন এইটোৰ পৰা বনাই এইটো অৰিজিন মুগা হয় আৰু এইটোৰ দাম এনে 42,000 টকা বিভিন্ন ধৰণৰ আছে অৰিজিন মুগা আৰু বাকী বিভিন্ন ভেৰাইটিজ মুগা পুৰা হলমাৰ্ক থকা কাপোৰ ইয়াতে পোৱা যায় এইটো গোল্ডেনত কিশোৰ এইটো অৰিজিন টচ পাট কাপোৰৰ মালিক আৰু যিটো মই দেখালোঁ এইটো হৈছে অৰিজিন মুগা সূতা কেজি 5,000 5,000 লয় কেজি অৰিজিন মুগাটো কেজি লয় গতিকে ইয়াতে আহিলোঁ আমি এইটো খুৰী এইটো বৰ মৰমৰ খুৰী একদম এইটো বহুত মৰমৰ খুৰী হয় খুৰীৰ লগত বহুত পুৰণা চিনাকি মোৰ ইয়াতে আহিছোঁ এইটো কালাৰিং পাটৰ থান হয় আমি এর লগত যদি মিক্স 4,000 দিয়া যায় কিন্তু এইখন আপোনাৰ এই দুটা ল'লোঁ আমি কি এইটো নহয় 600কে ল'লোঁ ধুনীয়া আৰু কাটি কুটি ফেলে দিবৰ মন নাই যদি চাদৰ মেখেলা বনালো হয় আৰু তোমাৰ 3 জোৰা ৰাখি দিবা 4 জোৰা ৰাখি দিবা চাদৰ মেখেলা হ'ব হা তো আপুনি আৰু এমব্ৰয়ডাৰী কৰি পেলাই ইচ্ছা কৰে ল'লো আৰু ইমান দেৰি আৰু বেলেগত চাবৰ টাইম নাই দেৰি থাকে মানে এইটো পঢ়ি আছে দাম কাটিং তাত মানে প্ৰজেক্ট বনাই এটা শ্ব' কৰিব ঠিক আছে এতিয়া তাই বিৰাট নাম হ'ব যদি ভালকৈ সেইটো অসমৰ তাৰমানে শুৱালকুছিটো ইয়াক এইটো মুগা বুলি সিহঁতে প্ৰডিউচ কৰিছে তাৰমানে হেৰি কৰি আছে বাপৰে বাপ ভগৱানে ভালো বঢ়িয়া কাম এই কিবা বনাইছিল নহয় সিহঁতে এটা আগতে মাজতে হেৰি কৰি এটা বনাই দিছিল টোটেল খবৰ বা তাৰে পাই আকৌ পইচা দিলোঁ লাষ্ট এণ্ডিং জোৰা ল'লোঁ আমি থান ল'লোঁ এই দুটা প্ৰজেক্টৰ কাৰণে এতিয়া আমি যাম আমি গ'লোঁ বাই গ'লোঁ পেকিং হৈ গ'ল এয়া পেকিং হৈ কেনে আমি বস্ত্ৰ উদ্যান বিবি কিটচেনত সোমাইছোঁ আৰু আমি 3জনে দুপৰীয়া পেকিং কৰিলোঁ এতিয়া ভাড়া কৰিব